নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লিভাৰ অসমীয়াত যাক যকৃত বুলি আমি কওঁ, সেই লিভাৰ আমাৰ শৰীৰৰ অন্যতম এটা গুৰুত্বপূৰ্ণ অংগ হয়। কিন্তু এই লিভাৰটো এনেকুৱা এটা অংগ যিটোৱে বহুত কষ্ট সহ্য কৰি থাকে আৰু শেষ পৰ্যায়লৈকে আমাৰ সংগ দি থাকে। কিন্তু যেতিয়া ইয়াৰ শেষ পৰ্যায় পোৱা যায় তেতিয়াহে গম পোৱা যায় যে ইয়াৰ ভিতৰত আচলতে বিসংগতি আছে। সঁচা কথা কৈছোঁ, আমেৰিকান লিভাৰ ফাউণ্ডেশ্যন আৰু মায়ো ক্লিনিকৰ পৰা এইটো তথ্য সদৰি কৰিছে যে বিশ্বতে এতিয়া লিভাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু কম বয়সৰ পৰাই লিভাৰৰ বিভিন্ন ৰোগত আক্ৰান্ত লোকৰ সংখ্যা দেখিবলৈ পোৱা যায়। আমাৰ খাদ্যাভ্যাস, আমাৰ জীৱন ধাৰণৰ প্ৰণালী সেইবোৰে লিভাৰটোক অধিক দুৰ্বল কৰি তুলিছে। আনকি লিভাৰ ফাংচন টেষ্ট, যিটো ব্লাডৰ পৰীক্ষা হয়, সেই তেজৰ পৰীক্ষাটোতো আনকি সেই বিসংগতিটো চিৰচিছ হোৱাৰ পাছত ধৰা নপৰে। যদি কোনো লোকৰ চিৰচিছ হৈছে, LFT যদি কৰে, কেতিয়াবা সেই LFTও নৰ্মেল আহিব পাৰে। তাৰ বাবে অৱশ্যে আল্ট্ৰাছাউণ্ড বা ফাইব্ৰস্কেন সেই পৰীক্ষাবোৰ আছে। মায়ো ক্লিনিক আৰু আমেৰিকান লিভাৰ ফাউণ্ডেশ্যনে সদৰি কৰিছে যে আমি কিছুমান এনেকুৱা লক্ষণ আছে যিবোৰ লক্ষণক যদি অলপ ভালদৰে অবজাৰ্ভ কৰোঁ, সেই লক্ষণবোৰ যদি বহুদিনৰ পৰা কোনোবা লোকৰ শৰীৰত আছে, সেই লক্ষণবোৰেও এটা ইংগিত হিচাপে আমাৰ শৰীৰত দেখা দিয়ে যে লিভাৰটো দুৰ্বল হৈ গৈছে বা লিভাৰটো ছেকেণ্ড বা থাৰ্ড ষ্টেজ ফেটি লিভাৰৰ এটা পৰ্যায়লৈকে পাইছে অথবা ফাইব্ৰ'চিছ অথবা চিৰ'চিছ পৰ্যায়লৈকে পাইছে। চিৰ'চিছ কিন্তু প্ৰথম ষ্টেজত যদি ধৰা পৰে তেনেহ'লে সেই মানুহজনৰ জীৱন ৰক্ষা কৰিব পাৰে, কিন্তু চিৰ'চিছ যদি এডভান্স ষ্টেজত ধৰা পৰে তেনেহ'লে লিভাৰ ট্ৰান্সপ্লাণ্টৰ বাহিৰে তেওঁৰ গত্যন্তৰ নাথাকে। সেয়েহে সময়ত যদি লিভাৰৰ সকলো বিসংগতি ধৰা পৰি যায়, এজন মানুহে দীৰ্ঘায়ু পাব পাৰে, কিন্তু অলপ যদি পলম হৈ যায় মানুহজনে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিবলৈ গ'লে বহুত টকা খৰচ কৰিবলগীয়া হয়। আনকি লিভাৰ মেডিচিনবোৰতো বহুত দাম, বহুতে আৰ্থিকভাৱে সেইখিনি বহন কৰিব নোৱাৰাৰ ফলত কৰুণ মৃত্যু সাৱটি ল'বলগীয়া হ'ব পাৰে। সেয়েহে লিভাৰৰ এই কথাখিনি অলপ ভালদৰে ক'ব বিচাৰিছোঁ। কি কয় কেইবাটাও প্ৰতিষ্ঠানে, লিভাৰৰ কেইবাটাও ইংগিত আছে, বহুত ইংগিত বহুতে নাপায়, আৰু এই 6টামান ইংগিত দিম। 6টাৰ ইংগিতৰ ভিতৰত কোনোবা এটা ইংগিতো যদি কোনোবালোকে পাইছে, চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিলেই হ'ল আৰু পৰীক্ষা নিৰীক্ষাবোৰ সঠিকভাৱে কৰিলেই হ'ল। ইয়াত ভয় খাবলগীয়া কোনো কথা নাই। ইয়াৰ পূৰ্বৰ ভিডিঅ'টো মই সদৰি কৰিছিলোঁ। দুটা অন্যতম লক্ষণ হৈছে যিটো লক্ষণক মানুহে ইগনোৰ কৰে। পেটৰ ওপৰৰ সোঁফালে এই অংশটোত বা এই অংশটোত এই জেগাখিনিত যদি বহুদিনৰ পৰা বিষ অনুভৱ কৰি আছে, সেই বিষটো আকৌ এনেকুৱা নহয় যে বহুত বিষ হৈছে, অলপ অলপ মাইল্ড বা মডাৰেট বিষ, অলপ অলপ বিষ অনুভৱ কৰি থাকে। কেতিয়াবা বিষটো পিঠিৰ ফালে যোৱা, প্ৰায় অনুভৱ কৰি থকা আৰু সেই বিষটো সহ্য কৰিব পৰা বিষ হয়। কেতিয়াবা কেতিয়াবা বেছি ফেটি ফুড অথবা মাংস অথবা তেলাল খাদ্য খোৱাৰ পাছত বিষটো অলপ বেছি হ'ব পাৰে, কিন্তু সি একেবাৰে বাঢ়ি নাযায়। সি অলপ অলপকৈ বিষ অনুভৱ কৰাই থাকে মানুহজনক, আৰু এই অংশটোত অলপ কমফৰ্ট ফিল নকৰাই, যেন ক'ৰবাত গধুৰ গধুৰ ভাৱ হৈ আছে তেনেকুৱা এটা অনুভৱ হৈ থাকে। তেওঁ খোজ কাঢ়িলে বা দৌৰিলে সেই গধুৰ গধুৰ ভাৱটো এই অংশটোত বেছি পৰিস্ফুট হৈ পৰে, আৰু সেই মানুহজনে কিন্তু নিৰ্দিষ্ট লক্ষণটোক যদি ইগনোৰ কৰি থাকে, পৰৱৰ্তী সময়ত ই বিসংগতি হ'ব পাৰে। শৰীৰৰ সেই অংশটোৰ বিষ, তাকো একেবাৰে বহুত বিষ নহয় কিন্তু মৃদু বিষ, সেই বিষটোৱেও লিভাৰৰ বিসংগতিৰ এটা ইংগিত প্ৰদান কৰিব পাৰে। কিন্তু গল ব্লাডাৰ আৰু এই বিষটোৰ মাজত পাৰ্থক্য আছে। গল ব্লাডাৰৰ বিষটো অতি ভয়ংকৰ ৰূপত হয়, যেতিয়া হয় 1 ঘণ্টা 45 মিনিট সময় গল ব্লাডাৰৰ বিষটো থাকে। গল ব্লাডাৰ বিষটো আৰু এই লিভাৰৰ বিসংগতিৰ বিষটোৰ মাজত পাৰ্থক্য হ'ল যে গল ব্লাডাৰ বিষটো অতি ভয়ংকৰ ৰূপত হ'ব পাৰে আৰু এইটো বিষ মাইল্ড বা মডাৰেট ৰূপত হৈ থাকিব পাৰে আৰু মানুহজনে বহুদিনৰ পৰা অনুভৱ কৰি থাকিব পাৰে। এনেকুৱা যদি কোনোবা লোকৰ হৈছে, তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন। দ্বিতীয়তে, যদি পৰ্যাপ্ত পানী খোৱাৰ পাছতো কোনো ব্যক্তিৰ পেচাবৰ ৰং গাঢ় হালধীয়া হয় অথবা চাহৰ ধৰণৰ বৰণ হয় বা পেচাবত বহুত ফেন গৈ থাকে, তেনেহ'লেও সেই ব্যক্তিজনৰ ভিতৰি ভিতৰি লিভাৰৰ বিসংগতি হৈ থাকিব পাৰে। যদি কোনো লোকৰ তেনেকুৱা হৈছে, পৰ্যাপ্ত পানী খোৱাৰ পাছতো যদি পেচাবৰ ৰং গাঢ় হালধীয়া হৈ আছে অথবা পেচাবত ফেন গৈ আছে বহুদিনৰ পৰা, তেনেহ'লে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন। তৃতীয়তে, যদি কোনো ধৰণৰ এলাৰ্জি নোহোৱাকৈ এজন ব্যক্তিৰ শৰীৰত খজুৱতি হৈ আছে আৰু বহুদিনৰ পৰা হৈ আছে, আৰু নিশা শোৱাৰ সময়ত যদি খজুৱতিবোৰ বেছি হয় আৰু দবৰা দবৰকৈ উঠি যায়, ৰঙা পৰি যায়, সিও লিভাৰৰ বিসংগতিৰ অন্যতম এটা লক্ষণ হ'ব পাৰে। বহু মানুহে এলাৰ্জি বুলি ভাবি কেৱল এলাৰ্জিৰ দৰৱ গ্ৰহণ কৰি তাৰ পৰ্যাপ্ত পৰীক্ষা নিৰীক্ষাবোৰ নকৰাই থাকে, যাৰ ফলতেই এটা সময়ত তেওঁ গম পায় যে লিভাৰটোচোন তেওঁৰ বেয়া হৈ গৈছে, তেওঁ গমেই পোৱা নাছিল। কেতিয়াবা হঠাৎ তেওঁৰ বমি হ'ব পাৰে, তেজ বমি হৈ যাব পাৰে।
এই খজুৱতি হৈ ই এটা অন্যতম লক্ষণ বহু মানুহৰ এলাৰ্জি বুলি ভাবি থাকে বহু মানুহৰ সেই খজুৱতিটো হৈ থাকে বহুতে ভাবে ধূলিৰ বাবে হৈছে বহুতে ভাবে অন্য কাৰণত হৈছে আৰু এলাৰ্জি যিকোনো দৰৱ খাই থাকে কিন্তু নহয় সেই নিৰ্দিষ্ট খজুৱতিটো আচলতে লিভাৰৰ বিসংগতিৰ ফলত হয় কাৰণ লিভাৰ বিকল হ'লে তেজত বিলিৰুবিনৰ পৰিমাণ বা পিত্ত লৱণৰ পৰিমাণ বাঢ়ি যায় আৰু সেয়ে এই খজুৱতিটোৰ সৃষ্টি কৰে আৰু সি এটা ইংগিত হিচাপে বহুদিন মানুহজনক দেখাই থাকে মানুহজনে গুৰুত্ব নিদিয়ে তাৰ পাছৰ লক্ষণটো হৈছে যদি কিবা কাৰণত পেটৰ এই অংশটো অলপ ফুলি উঠা যেন অনুভৱ হৈছে বাকি সকলো ঠিকই আছে পেটৰ এই অংশটো অলপ ফুলি উঠা অলপ ডিসকমফৰ্ট মই যেটো কলো গধুৰ ভাৱ লগাটো কিন্তু এই অংশটো অলপ ফুলি উঠে কি স্লাইডকে ফুলি উঠা এটা ইংগিতটো লিভাৰৰ বিসংগতিৰ ইংগিত হ'ব পাৰে ক্ৰনিক ফেটিক অহৰহ ভাগৰ লাগি থকা বা দুৰ্বল অনুভৱ কৰি থকা যদি এজন মানুহৰ অহৰহ ভাগৰ লাগি থাকে বা দুৰ্বল অনুভৱ কৰি থাকে তাকো সদায় ভালদৰে ৰাতি টোপনি অহাৰ পাছতো যদি সেই মানুহজনৰ ৰাতিপুৱা শুই উঠাৰ পাছত ভাগৰ অনুভৱ হৈ থাকে বা লাহে লাহে তেওঁ ক্ষীণাই গৈ থাকে হিউ এটা অন্যতম কাৰণ হ'ব পাৰে যে মানুহজনৰ লিভাৰৰ বিসংগতি হৈ আছে ভিতৰি কিন্তু তেওঁ গম পোৱা নাই ই বুজায় যে লিভাৰটো ইমান দুৰ্বল হৈ পৰিছে যে শৰীৰৰ বৰ্জ্য পদাৰ্থসমূহ নিষ্কাশন কৰিব পৰা নাই আৰু যাৰ ফলত মানুহজনে পৰ্যাপ্ত ভিটামিন বা মিনাৰেলছ লাভ কৰিব পৰা নাই সেয়েহে তেওঁ দুৰ্বল অনুভৱ কৰি আছে বা ক্ষীণাই গৈ আছে হঠাৎ ভোক কমি যোৱা খাদ্য সামগ্ৰীৰ প্ৰতি অনীহা প্ৰকাশ কৰা খাদ্য সামগ্ৰী দেখিলে খাবলৈ মন নোযোৱা হিউ লিভাৰৰ বিসংগতিৰ অন্যতম এটা লক্ষণ হ'ব পাৰে মানুহজনে অনুভৱ কৰা নাই যে তেওঁৰ লিভাৰটো খেলিমেলি হৈ আছে কিন্তু তেওঁৰ ভোক কমি গৈ আছে আৰু সেই ভোক কমি গৈ এটা সময়ত তেওঁক খোৱাৰ প্ৰতি একেবাৰে অনীহা প্ৰকাশ কৰাই দিয়েগৈ হিউ অন্যতম এটা লক্ষণ লিভাৰে পিত্তৰস সঠিকভাৱে তৈয়াৰ কৰিব নোৱাৰাৰ ফলত আন এটা লক্ষণে দেখা দিয়ে সেই লক্ষণটো হৈছে মানুহজনৰ ভিতৰি ঘিন ভাৱ এটাৰ সৃষ্টি হৈ থাকে মানে বমি ভাৱ কিবা যেন ঘিন ভাৱ এটা আহিছে তেওঁৰ মনত বমি হৈ যাব তেনেকুৱা ধৰণৰ ভাৱ এটা সৃষ্টি হৈ থাকে আৰু সিয়েই ক্ৰমাৎ মানুহজনক ভিতৰি একেবাৰে দুৰ্বল কৰি গৈ থাকে বমি ভাৱটো আহি থাকে পেটটো ফুলি উঠাৰ দৰে হৈ থাকে গেছৰ সমস্যা হৈ থাকে আৰু এইটো এটা অন্যতম লক্ষণ যে মানুহজনৰ লিভাৰটো লাহে লাহে অধিক দুৰ্বল হৈ গৈ আছে অথবা তেওঁৰ ফাইব্ৰছিছ হ'ব পাৰে বা চিৰছিছ পৰ্যন্ত হ'ব পাৰে যদি বেছি বমি ভাৱ বা যিকোনো বস্তুৰ প্ৰতি ঘিন ভাৱ এই মুহূৰ্তত যেন বমি হৈ যাব তেনেকুৱা ধৰণৰ ভাৱ কিন্তু পোনপটীয়াকৈ বমি হৈ নাযায় এই নিৰ্দিষ্ট লক্ষণবোৰ যদি হৈ থাকে হিউ লিভাৰৰ বিসংগতিৰ অন্যতম এটা কাৰণ এই লক্ষণকেইটাৰ যিকোনো এটা হয়তো এজন মানুহৰ শৰীৰত দেখা দিব পাৰে কিন্তু তেওঁ পেনিক হ'ব নালাগে প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰিব লাগে লিভাৰৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰতিজন ব্যক্তিৰ অতি দৰকাৰী আমি আজিকালি যিবোৰ খাদ্য সামগ্ৰী খাওঁ সেই খাদ্য সামগ্ৰীবোৰ ভেজাল বুলি কোৱা হয় ফাষ্ট ফুডবোৰ আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি কোৱা হয় ড্ৰিংকছ বহুতে আজিকালি কৰে সেই ড্ৰিংকছটোতো অতি হানিকাৰক এই কথাখিনি বুজায় যে আমি লিভাৰটোৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ এই 6-7টা লক্ষণৰ ভিতৰত যিকোনো এটা লক্ষণ এজন মানুহৰ শৰীৰত বহুদিনৰ পৰা থাকিব পাৰে বহুদিনৰ পৰা যদি এই লক্ষণবোৰ হৈ আছে আপোনাৰ শৰীৰত তেনেহ'লে আপুনি তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন এজন ভাল চিকিৎসকে আপোনাক ভাল দিহা পৰামৰ্শ দিব পাৰে আৰু আপোনাক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিব পাৰে ইতিমধ্যে ক'লোঁ আমি যে কেতিয়াবা LFT কৰাৰ পাছতো সেই LFT নৰ্মেল আহিব পাৰে যদি এজন ব্যক্তিৰ ভিতৰি চিৰছিছ হৈ আছে তাত একমাত্ৰ ফাইব্ৰ স্কেন আল্ট্ৰাছাউণ্ড এই পৰীক্ষাবোৰেই মানুহজনক সহায় কৰে সঠিক তথ্যবোৰ নিৰূপণ কৰাৰ ক্ষেত্ৰত উপযুক্ত সময়ত আপুনি যদি উপযুক্ত চিকিৎসা কৰায় তেনেহ'লে যিকোনো ভয়াৱহ বিপদৰ পৰা হাত সাৰি থাকিব পাৰিব বিদায় লৈছোঁ নমস্কাৰ